যিহেতু জব এৰিলোৱে সেয়েহে এতিয়া মই বেকাৰ। হেল্ল' এভৰিৱান, মই ৰশ্মি, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি পাপাই লৈ গৈছে ধান বনাবলৈ। যিহেতু মই এতিয়া বেকাৰ, কাম বন নাইকিয়া মানুহ, তো ঘৰৰ মানুহে যি কয় আৰু তাকে শুনিব লাগিব। দোকানৰ কেইটামান বজাৰ আছিলে, টাউনলৈ বুলি ওলাই গৈছিলোঁ, লগতে ধানো লৈ গৈছিলোঁ ধান বনাবৰ কাৰণে। যিহেতু আজি দেওবাৰ, সেয়েহে মানুহৰ ভিৰ দেখিছেই নহয়, গাড়ীয়ে গাড়ীয়ে ধান আনিছে বনাবৰ কাৰণে। আমিও লৰালৰিকৈ আমাৰ ধানকেইটা বনাই বজাৰলৈ বৰ্তমান এই ৰাস্তাটোৰ অৱস্থা আৰু মোৰ কেৰিয়াৰ দুইটাৰে অৱস্থা প্ৰায় একেই, মানে কেতিয়া ঠিক লাগিব তাৰ কোনো ঠিক নাই। ধূলি খাই খাই টাউনলৈ বুলি ওলালোঁ। যিহেতু মই বেকাৰ, গতিকে ধূলি খাবই লাগিব এতিয়া। আৰু বজাৰ গৈ পাই দেখিছোঁগৈ মানুহৰ ভিৰ। অৱশ্যে মই এতিয়া মানে যিহেতু বেকাৰ আৰু, তো মই ভাবিছোঁ বেকাৰ সন্থাৰ সভানেত্ৰী পদত মানে নিৰ্বাচন খেলিম। গতিকে যিসকল বেকাৰ মানুহ আছে তেওঁলোকে মোক ভোটটো দিব বুলি আশা ৰাখিলোঁ। আৰু ঘৰ আহি পাই দেখিছোঁই নহয়, হাতত চাৰ্ফৰ পেকেট, মানে কাপোৰো ধুব লাগিব মই। আৰু মোৰ পিটিকিবলৈ দিছোঁ 5 টকা চানা খুৱাই। এয়াই মানে মোৰ কাৰবাৰ। তাৰপাছত এইখন বাৰু চিনি পাইছে নেকি? এইখনকে চলাম বুলি মই ভাবিছোঁ। আৰু মোৰ নিৰ্বাচনী প্ৰচাৰসমূহ এইখনেদিয়েই কৰিম ভাবিছোঁ। মোৰ মানে যিটো চিন হ'ব, ভোটৰ যিটো চিন হ'ব, সেইটো এইখনেই ৰাখি দিম। যদি কোনোবাই চিনি পাইছে গাড়ীখন, তেতিয়াহ'লে কি গাড়ী হয় মোক কমেণ্টত জনাব। আৰু আহিলোঁ পথাৰত ভাত খাবৰ কাৰণে, কাৰণ বেকাৰ মানুহ যে ঘৰত ভাত নিদিয়ে। আৰু মাহঁতেও পথাৰতে আছিলে, ময়ো ভাবিলোঁ পথাৰতে গৈ খাই আহোঁগৈ। ঘৰত বেছি নখৰা দেখাই থাকিলে আকৌ ঘৰৰ পৰাও খেদা খাম। আৰু এইফালে দেখিছে নহয়, ডাঙৰি আনিছে, মানে মৰণা মাৰিব। আৰু এতিয়া আমাৰ ঘৰত মেচিনটো ল'লোঁ যে, কোনোবাই যদি মৰণা মাৰিব বিচাৰে, মানে আমাৰ ঘৰৰ ওচৰে পাঁজৰে, তেতিয়াহ'লে মোক যোগাযোগ কৰিব। মানে এতিয়া মই বিজনেছত লাগি গৈছোঁ ৰাইজ। কাৰোবাক যদি এইবোৰ মানে কিবা কিবি মৰণা মৰা হওক, হাল বোৱা হওক, এনেকৈ পথাৰত দাৱনি লাগে, মোক কণ্টেক্ট কৰিব। তো সেইবোৰৰ কণ্টেক্ট ল'ম বুলি মই ভাবিছোঁ। আৰু দেখিছে নহয়, মায়ে বাচন লৈ আহিছে পথাৰত খোৱা, আৰু মোক কৈছে ঘৰত গৈ ধুবিগৈ। আৰু আহিলোঁ বাৰীলৈ, মানে বৰ্তাহঁতৰ বাৰীলৈ। দেখিছে নহয় কিমান কি খেতি কৰিছে, গোটেইখিনি দেখি মনটোৱে ভাল লাগি গ'ল। তাৰপাছত মায়ে বোলে জলফাই খায়, সেইটো কাৰণে হাকুটি লৈ পাৰিবলৈ লাগিয়ে গ'ল। মই অৱশ্যে তলত মোবাইলটোত মানে ভিডিঅ'টো অন কৰিহে ৰৈ আছোঁ দেই। সেইবোৰ বাৰু গালিবোৰ আপোনালোকক নুশুনাও, কি কৈ গালি পাৰিছে। জলফাই পাৰিবলৈ ষ্টাৰ্ট কৰি দিলে, আৰু আমাৰ ৰাইজে পূৰা বুটটো হয়তো জলফাই আচাৰ হ'ব, নহ'লে পিটিকা, যি কি নহওক মই খাবলৈ পালেই হ'ল, খোৱাৰ লগতহে মতলব। তাৰপাছত আৰু ঘৰলৈ আহিলোঁ। মানে কি আৰু, বৰ বেছি মুখৰ আগত অগা দিয়া কৰি থাকিলে আকৌ গালি খাম, সেইটো কাৰণে ঘৰলৈ অহাই ভাল হ'ব বুলি ঘৰলৈ আহিলোঁ। তেনেহ'লে আজিলৈ ইমানেই।